पानी 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 रबती पानी 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 दादा पानी नहीं नहीं ना लगे হাৰে তই মই তোমাক কৈছিলো নহয় সেইজনে এইজন মূৰ্খ পাগল পানী বিক্ৰী নামত ছোৱালী জোকাই ফুৰে তোমাক সেইদিনা ইয়াৰ কাৰণে লগ কৰিব নোৱাৰিলো এই পাগল বিলাকৰ লগত সময় নষ্ট কৰি লাভ নাই বলা বলা চিপছ ভাজা লাগিব নেকি চিপছ ভাজা চিপছ লাগিব নেকি দাদা ভাজা চিপছ লাগিব নেকি চিপছ লাগিব নেকি চিপছ লাগিব নেকি কি হ'ল তুমি ইয়াতে বহি কান্দি আছা যে নহয় একো হোৱা নাই কি হৈছে মোৰ আগত কোৱা जी भाईटिर कारण मैं इमान कष्ट करी पानी बिक्री करी पैसा जोगार करी तार नामत खरच करूँ সেই ভাইটিয়ে মোক আজি এজনী ছোৱালীৰ কাৰণে মোক অপমান কৰিছে ধনী ঘৰৰ ছোৱালীৰ বাবে সি মোক মোৰ পৰিচয় দিয়া নাই তোমাৰ ভাইটি তোমাক এনেকুৱা কৰিলে তুমি তাৰ কাৰণে কি কি কৰা নাই আজিকালি মানুহ কিমান স্বাৰ্থপৰ তোমাৰ ভাইটি তোমাক চিনি নাপালে বলা এতিয়া যাও বাবা তই ইমান মন বেয়া কৰি কিয় বহি আছা ৰবা ভাইটি তই মোক ছোৱালীজনীৰ আগত কিয় ইমান বেয়া ব্যৱহাৰ কৰিলি তই কি জানা সেই ছোৱালীজনী কিমান বেয়া সেই ছোৱালীজনী মোক বহুদিন অপমান কৰিছে তাইৰ লগত মোৰ ৰাস্তাত এদিন খুন্দা লাগিছিল আৰু তাই মোক চৰ মাৰিছিল আৰু তাই মোক অপমান কৰিছিল তাই মোক বহুত অপমান কৰিছে আৰু তই তাইৰ কাৰণে মোক অপমান কৰিলি শুনা দাদা চুমিৰ বিষয়ে ইমান বেয়া কথা নকবা তাই বহুত ভাল ছোৱালী আৰু তাইক মই ভাল পাওঁ লাজ লগা নাই তোৰ দাদীৰ আগত ইমান বেয়া কথা ক'বৰ কাৰণে মোৰ লাজ ওলাব নালাগে মই তোমাৰ ডাঙৰ ল'ৰাৰ দৰে পানী বিক্ৰী নকৰো নহয় ৰাজা বাবা ই এইবিলাক কি কৈ আছে মা এইটো সঁচা কথাই কৈছে মইতো পানীয়ে বিক্ৰী কৰোঁ কিন্তু কাৰ কাৰণে তাৰ ভালৰ কাৰণে কৰোঁ ঘৰ চলোৱাৰ কাৰণে কৰোঁ জানো মই তই বহুত কষ্টৰ কাম কৰ সেইকাৰণে তই ঘৰত আহি ভাগৰি পৰে বাবা তাক তই খুৱাই পিন্ধাই তাৰে ডাঙৰ কথা শুনিব লগা হৈছে বাবা হ'ব মা তোমাৰ ডাঙৰ ল'ৰাৰ পানী বিক্ৰী কৰা পইচা মোৰ খাবৰ মন নাই মানুহে মোক কি ক'ব মই এজন শিক্ষিত ল'ৰা মই পানী বিক্ৰেতাৰ ভাই আৰু এই পৰিচয় দি মই বাচি থাকিম সেইকাৰণে মই লেখা পঢ়া কৰিছোঁ আৰু চুমিক মই বহুত ভাল পাওঁ তাইৰ দেউতাকৰ বহুত পইচা আছে আৰু আজিয়ে মই তাইক বিয়া কৰাই তাইৰ লগত সংসাৰ কৰি থাকিম আজিয়ে তাইক বিয়া কৰাই তাইৰ ঘৰতে থাকি সংসাৰ কৰিম দাদা তোমাৰ পানী বেচা পইচা মোৰ খাবৰ মন নাই এই ভঙা চিঙা ঘৰখনত এখন ফেন নাই মই নাথাকোঁ তুমি থাকা তোমাৰ ডাঙৰ ল'ৰাৰ লগত মই যাওঁ মা সি এইবিলাক কি কৈ গ'ল দিনৰ পৰা দিন মই নেখাই হ'লেও তাক খুৱাইছিলোঁ মা তাৰ ভোকৰ বাবে মই ৰাস্তাই পানী বিক্ৰী কৰিছিলোঁ মা কিন্তু আজি সি কি কৈ গ'ল মা হ'ব নাকান্দিবি তই তোৰ দৰে ডাঙৰ দাদাৰ মনত যিটো কষ্ট দি যায় সি কেতিয়াও সুখী হ'ব নোৱাৰে বাবা ঘৰত যাব বল কি হ'ল বাবা তই ক'ত যা মই এখন ঘৰত নাথাকোঁ মই ঘৰেদি যাম তই নাযাবি বাবা তোৰ তাতে গম পালে বহুত কষ্ট পাব মনত বাবা তই নাযাবি তোৰ কাৰণে লেখা পঢ়া দি চব কাম কৰিছে বাবা তই নাযাবি দে বাবা তই নাযাবি মই কৈছোঁ নহয় তই নাযাবি কিন্তু তই নাযাবি বাবা পানী বিক্ৰী কৰাটোৱে মোৰ বহুত ডাঙৰ সমস্যা মা
তোমাক বহুত বাৰ কৈছোঁ তোমাৰ ডাঙৰ ল'ৰা পানী বিক্ৰী কৰাটো বন্ধ কৰি দিয়া। আৰু মই পানী বিক্ৰেতাৰ ভাই বুলি পৰিচয় দি থাকিব নোৱাৰোঁ। মই যাওঁ মা। শুন বাবা শুন, নিজৰ ঘৰ যিমানে ভাগে নহয় কিয় বাবা, আৰু নিজৰ ভাইৰ দৰে কোনো হ'ব নোৱাৰে বাবা। মই হাতত ধৰিছোঁ, তই এৰি নাযাবি বাবা, তই নাযাবি। এৰি দিয়া মোক মা, নাযাবি। এৰি দিয়া মোক, এৰি দিয়া। তোক যাব নিদিওঁ বাবা মই। তুমি তোক যাব এনেকৈ এৰি নিদিওঁ। নিদিয়া মোক, এৰি দিয়া। তই নাযাবি বাবা, তই নাযাবি বাবা। কি কৰোঁ এতিয়া ভগৱান মই? কি কৰোঁ ভগৱান?